বিধায়ক ভাই স্যার এজন স্টাফ পাঁচজন আছে টোটাল স্টাফ না টোটাল স্টাফ স্যার আমার ডিস্ট্রিক্ট অফিসার আমার ডিস্ট্রিক্ট অফিসাৰ মানে এডিশ্যনেল চাৰ্জেল আছে আৰু এজন এছ ডি অ' ছাৰ আছে এছ ডি অ' সোণাৰী তাৰপিছতে এগৰাকী আমাৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু এগৰাকী আছিলে ছাৰ ডি চি অফিচত এটা স্পেচ তাৰপৰা ছাৰ এখেত আমাৰ ফ'ৰ্থ ষ্টাফ আৰু সম্পূৰ্ণ এফ ডি অ' হয় তাতে খালি ষ্টাফ কিমান ষ্টাফ ছাৰ আমাৰ চবৰ মানে পাৰ্মানেণ্ট এখেত ছাৰ মঞ্চমিত্ৰ আৰু এজন আছে ছাৰ পাৰ্মানেণ্ট চলন এজন ছাৰ আৰু এছ ডি অ' আৰু ডি চি অ' ছাৰ মানে আমাৰ ইয়াত এডিশ্যনেলিহে দি থৈ দিছে ছাৰ পোষ্ট আছে কিন্তু মানে আমাৰ ডিষ্ট্ৰিক্ট এজন তেখেতক ধৰিলে ছাৰ এনেকুৱা বাহিৰ বাহিৰত থকাখিনি পাৰিব একশ্যন মাৰিছে নেকি ছাৰ এজন এগৰাকী ফিল্ডৰ ফিল্ডত লোৱা হয় হেৰি দিয়ে 15 দিনৰ মই ডিসি কোৰ্টলৈ লৈ গ'লগে এতিয়া আমাৰ পিয়ন এজনো নাই ইয়াতে বিৰাধিকাৰ আছে ইনস্পেক্টৰ ফাৰ্ষ্ট লাইন ছাৰ মাজতে ফিল্ডত তিনিজনৰ ভিতৰত কেইজন আছে অকল আপুনি আছে এজনটো সেই গুৱাহাটী ছাৰ ছাৰ এই এছ টি এত তাৰমানে হেৰি আছে লেকচাৰ আছে আমাৰ যিটো ট্ৰেইনিং নহয় দাদা মই কথা এটা কওঁ না আমাৰ এখন বহি আছে আমি কি কৰোঁ ধৰক মোৰ এটেণ্ডেঞ্চটো দেখাইছে আৰু লাগি আছে সেইটো প্ৰায় আছিলে মানে শনিবাৰ টাইপৰ নাহে যে দেওবাৰ দিয়া নাই যে এইকেইটা আমাৰ প্ৰয়োজন আছে এইখিনি আমাৰ প্ৰয়োজন আছে হয় নহয় এইটো দিলে মানে হয়তো মই মন্ত্ৰী কৰি মই ছাৰ আহক ছাৰ মোৰ ছাৰখন আপুনি ছাৰ দেখিয়ে পোৱা নাই আজি 5টা বছৰ হ'ল আপোনালোকে কিমান গ'ল কোনটো যোৱা ৰেচন কাৰ্যালয় চুপাৰিণ্টেণ্ডেণ্ট জইন কৰা কিমান বছৰ হ'ল ছাৰ 2 বছৰ হৈছে নেকি হয় একশ্যন মুডত আচলতে সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ইতিমধ্যে তেওঁ যি সোণাৰী সমষ্টি অন্তৰ্গত জিলা সদৰৰ ভালেকেইটা কাৰ্যালয়ত তেওঁ পৰিদৰ্শন কৰিছে আৰু আকস্মিক আচলতে তেওঁ পৰিদৰ্শন কৰিছে ক'ব লাগিব ইতিমধ্যে তেওঁ ৰেচম বিভাগৰ জিলা যি কাৰ্যালয় ৰেচম বিভাগৰ কাৰ্যালয়ত তেওঁ পৰিদৰ্শন কৰিছে আৰু শেহতীয়াকৈ ইতিমধ্যে মীন বিভাগৰ কাৰ্যালয় জিলা কাৰ্যালয়ত তেওঁলোকে ইতিমধ্যে তেওঁ পৰিদৰ্শন কৰিছে আৰু তেওঁ পৰিদৰ্শনৰ কালছোৱাত আচলতে কাৰ্যালয়সমূহত আচলতে কৰ্মচাৰী যি অনুপস্থিতিৰ কথা জানিব পৰা গৈছে এতিয়া বৰ্তমান সময় হৈছে 1:30 বাজিছে 1:30 বজাতো আচলতে ভালে সংখ্যক কাৰ্যালয়ত কৰ্মচাৰী উপস্থিত নথকা অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ইতিমধ্যে গোটেই বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে তেওঁ যি তদন্ত আৰম্ভ কৰিছিল ক'ব লাগিব মই এতিয়া বিধায়ক ডাঙৰীয়া আছে মই বিধায়ক ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ যিহেতু নেকি তেওঁ ইতিমধ্যে একশ্যন মুডত সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া তেওঁ আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান যিহেতু নেকি আপুনি আজি বিভিন্ন অকণমান থিয় দিলে ভাল হয় বিভিন্ন আপুনি কাৰ্যালয় ইতিমধ্যে পৰিদৰ্শন কৰিছে পৰিদৰ্শন কৰা মুহূৰ্তত ইতিমধ্যে কিন্তু আপুনি ভালেকেইটা কাৰ্যালয়ত ইতিমধ্যে কৰ্মচাৰী এক প্ৰকাৰ অনুপস্থিতিত দেখা গৈছে বিভিন্ন কৰ্মচাৰী আচলতে আভুৱা বাঢ়িছে এনে এটা পৰিৱেশ আহিছে ইতিমধ্যে আপুনি কিন্তু একশ্যন মুডত নামিছে সোণাৰী সমষ্টিত গোটেই বিষয়টো কি হৈছে হয় আমাৰ ভালেকেইটা বিভাগত মই বহুদিনৰ পৰা শুনি থাকোঁ কৰ্মচাৰী অনুপস্থিতিৰ কাৰণে বহুতো মানুহ ঘূৰি যাবলগীয়া হয় সেইকাৰণে আজি দুটামান আমি বিভাগৰ অফিচত আজি সোমালোঁ গতিকে এইখিনি অকণমান চাইছোঁ
যে কোন কিমান কৰ্মচাৰী উপস্থিত থাকে। গতিকে দুইটা কাৰ্যালয়তে কৰ্মচাৰী উপস্থিতি একেবাৰে হেৰেঙা। সেইকাৰণে এতিয়ালৈকে 1 বজালৈকে যিহেতু মীন বিভাগৰ কাৰ্যালয়ত আজি মুঠ কৰ্মচাৰী 6জন বুলি কৈছে, তাৰে এতিয়া ধৰি লওক 3জন আছে আৰু 3জন নাই। আৰু এটা ৰেচম বিভাগত সোমালোঁ, তাত 25জন কৰ্মচাৰী, তাৰ ভিতৰত 5জন পালোঁ, 20জনো নাপালোঁ। গতিকে এইখিনি এনেধৰণে হ'লে মানেতো আমাৰ বিভাগ তেনেধৰণে নচলিব। গতিকে সেইকাৰণে আমি আজি এইখিনি এনেকৈ চাইছোঁ। পৰৱৰ্তী সময়ত আমি এতিয়া DC লগত মই আলোচনা কৰিম। গতিকে এইটো কেনেধৰণে ব্যৱস্থা লয়। ইয়াৰ পৰা এটাচমেণ্টতো কৰ্মচাৰী নি DC অফিচত লগোৱা আছে বুলি কৈছে। গতিকে সেইখিনিও আমি কথাখিনি আলোচনা কৰি ল'ম। গোটেই বিষয়টো আচলতে দেখা গৈছে যে মীন বিভাগ যিহেতু বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ বিভাগ, যিহেতু মাছে কণী পৰা সময়, এই ক্ষেত্ৰত আচলতে মীন বিভাগৰ কৰ্মচাৰী হেমাহি দেখিছে আমি গোটেই বিষয়টো। হেমাহিটোতো হেমাহি এই বছৰতো কোনো স্কিমেই নাই বুলি কৈ দিলে। এতিয়াতো তেনেধৰণৰ কোনো স্কিম নহ'লেতো নহ'ব। গতিকে স্কিমৰ মীন বিভাগে এতিয়া কেনেধৰণে স্কিম দিয়ে সেইটো মই মন্ত্ৰী মহোদয়ৰ লগতো আলোচনা কৰিম। কি এতিয়া ধৰি লওক স্কিমৰ জৰিয়তে আমাৰ মীন পালকসকলক কেনেধৰণে উপকৃত কৰিব বিচাৰিছে, কি দিব বিচাৰিছে, এইখিনি কথা আলোচনা কৰিম। গতিকে এইখিনি কৰিলে তেতিয়া আমি অন্ততঃ গোটেই কথাখিনি ক'ব পাৰিম। হয়, আচলতে এয়া আছিল হোনাই সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ডাঙৰীয়া। ইতিমধ্যে তেওঁ একশ্যন মুডত আচলতে চৰাইদেউ জিলাৰ সদৰত আচলতে ভালেকেইটা কাৰ্যালয় তেওঁ পৰিদৰ্শন কৰিছে আৰু শেহতীয়াকৈ আচলতে আজিৰ দিনটোত তেওঁ ইতিমধ্যে যি জিলা মীন বিভাগৰ কাৰ্যালয় আৰু যি ৰেচম বিভাগৰ কাৰ্যালয় পৰিদৰ্শন কৰিছে আৰু পৰিদৰ্শনৰ কালচোৱাত আচলতে ভালেসংখ্যক কৰ্মচাৰী অনুপস্থিত কাৰ্যত ধৰা পৰিছে আৰু এই ক্ষেত্ৰত আচলতে বিধায়কগৰাকীয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, বিধায়কগৰাকীয়ে আচলতে মন্ত্ৰীক আজি পেছ কৰা তেওঁৰ কথা স্পষ্টভাৱে সদৰি কৰিছে আৰু এই ক্ষেত্ৰত আচলতে ৰাজ্য চৰকাৰে এইসকল কৰ্মচাৰীক কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আচলতে পৰৱৰ্তী সময়তে লক্ষণীয় হৈ পৰিব। হয়, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।